দুৰ্ভাগ্যজনক কথা আমি কংগ্ৰেছক প্ৰাৰ্থিত্ব উঠাই লোৱাৰ কাৰণে আবেদন জনাইছোঁ। আশা ৰাখিছোঁ তেওঁলোকে সময়টো আছে, তেওঁলোকে প্ৰাৰ্থী উঠাই ল'ব। ইতিমধ্যে অসমৰ ৭৭জন বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ নেতৃত্বত তেওঁলোককো আবেদন জনাইছে কংগ্ৰেছকো যে প্ৰাৰ্থিত্ব উঠাই লওক। এতিয়া উচ্চ পৰ্যায়ত এটা আলোচনা বিলোচনা চলি আছে, হয়তোবা কংগ্ৰেছে প্ৰাৰ্থিত্ব উঠাই ল'ব পাৰে। আমি এই বাৰ্তাটো দিব বিচাৰিছোঁ যাতে আমি ঐক্যবদ্ধ হৈ বিৰোধী পক্ষই জনসাধাৰণৰ সন্মুখলৈকে যাব পাৰোঁ। এই সময়ছোৱাতে তেওঁলোকে কাৰ বিধি নিৰূপণ কৰি পেলাই কাৰ আইন প্ৰয়োগ কৰিবলৈ বিচাৰিছে, যাৰ ফলত অসমখনক বিদেশী নাগৰিকৰ ডাষ্টবিনত পৰিণত কৰাৰ এটা ব্যৱস্থা কৰিছে। লক্ষ লক্ষ মানুহক নাগৰিকত্ব দি পেলাই অসমৰ জাতি, ভাষা, সাহিত্য, সংস্কৃতিৰ পৰা বিপৰ্যয় আনিছে এই বিজেপিয়ে। আৰু এই বিজেপিৰ লগত এতিয়া অগপ লগ হৈছে। অগপ লগ হোৱাৰ ফলত অগপৰ কথাটোত আমি তীব্ৰ তেওঁলোকৰ ভূমিকাক নিন্দা কৰিছোঁ, কাৰণ তেওঁলোকে আঞ্চলিকতাবাদৰ কথা কৈছে। এতিয়া আঞ্চলিকতাবাদ বাদ দি পেলাই তেওঁলোকে আজি ৰাষ্ট্ৰীয়বাদলৈকে গৈছে আৰু বিজেপিৰ সকলো কথাতে চকু মুদি পেলাই সমৰ্থন কৰিছে। আজি কাৰ বিৰোধিতা কৰাৰ সাহসো এজিপিৰ নাই। আমি সেইকাৰণে প্ৰচণ্ডভাৱে কৈছোঁ, মুক্তভাৱে কৈছোঁ যে অগপই পাৰে যদি কাৰ বিৰোধিতা কৰক, কিন্তু নোৱাৰে তেওঁলোকে, কাৰণ আজি হেমন্ত বিশ্ব শৰ্মাৰ ডিক্টেশ্যনত অগপ চলিছে। আমাৰ দ্ৰব্যমূল্য বৃদ্ধিৰ সমস্যাই ৰাজ্যখনৰ জনসাধাৰণক প্ৰায় কঙা কৰি পেলাইছে। আৰু তেওঁলোকৰ যি ধৰণৰ অৰ্থনৈতিক নীতিৰ ফলত আমাৰ সৰু সুৰা দোকানীবিলাকৰ GST TST লগাই দি পেলাই ব্যৱসায়টো ইমান বেয়া পৰ্যায়লৈকে গৈছে। মানুহৰ হাতত যেতিয়া পইচা নাই, মানুহে কিনিব পৰা নাই, দোকান বন্ধ কৰিব লগা হৈছে, দিনটো বহি থাকে, বহনি পৰ্যন্ত নহয়। এনেকুৱা এটা বিপৰ্যস্ত অৱস্থাত আজি বিজেপিৰ কথা মতে ডিক্টেশ্যন মতে চলা অগপই ইয়াতে প্ৰাৰ্থী দিছে। সেই অগপক পৰাজিত কৰাৰ কাৰণে আমি এই নিৰ্বাচনত লাগি গৈছোঁ, মানুহৰ ওচৰলৈকে গৈছোঁ, মানুহক আবেদন জনাইছোঁ আৰু মানুহকো কৈছোঁ আপোনালোকে অগপক সুধিব তেওঁলোকে কাৰ বিৰোধিতা কিয় নকৰে। কেলে খালি তেওঁলোকে পূৰ্বৰ স্থিতি তেওঁলোকৰ হৈছে আপোচৰ স্থিতি। মন্ত্ৰীত্ব এৰি পেলাই মন্ত্ৰীত্বত পুনৰ যোগদান দিয়া, কাৰ বিৰুদ্ধে কথা কৈ পেলাই পাৰ্লামেণ্টত কাৰ সপক্ষে ভোট দিয়া, এইটো হৈছে অগপৰ স্থিতি। এই অগপ দলটোক যাতে পৰাজিত কৰিব পৰা যায়, তাৰ পিছত যিহেতু বিজেপি আছে, সেইটো বিজেপিকো পৰাজিত কৰা হ'ব। এই লোকসভা নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টীক পৰাজিত কৰাৰ কাৰণে সকলো বিৰোধী পক্ষই ঐক্যমতত আহিবলৈ আপ্ৰাণ চেষ্টা কৰি পেলাই আমি বিচাৰিছোঁ। সেইকাৰণে যে বিজেপিয়ে বিগত দিনত সাম্প্ৰদায়িকতাৰে আমাৰ দেশখনত সাম্প্ৰদায়িক বিবাস্প বিয়পাই আছে। তেওঁলোকে যিটো অৰ্থনৈতিক নীতি লৈছে, সেই অৰ্থনৈতিক নীতিক আজি দেশৰ জনসাধাৰণে দ্ৰব্যমূল্য বৃদ্ধিত হেঁচাত কঁকাল কঙা হৈ গৈছে আৰু কৰ্পৰেটক লুণ্ঠন কৰাৰ কাৰণে আমাৰ সমস্ত দেশৰ ৰাজহুৱা সম্পদ তেওঁলোকে গতাই দিবলৈ বিচাৰিছে। তাৰ ফলত আদানী আম্বানী আজি বিশ্বৰ ধনী মানুহৰ তালিকাত অন্তৰ্ভুক্ত হৈছে সঁচা, কিন্তু আমাৰ দেশৰ মানুহৰ আৰ্থিক অৱস্থা ভয়ংকৰভাৱে বেয়া হৈছে। তেওঁলোকে ৰেল বিক্ৰী কৰিছে, তেওঁলোকে বিমান ঘাটি বিক্ৰী কৰিছে, আমাৰ লাভজনক উদ্যোগসমূহ বিক্ৰী কৰিছে, দেশখনক এটা বিপৰ্যয়ৰ মাজলৈকে ঠেলি দিছে। সেইকাৰণে এই ভাৰতীয় জনতা পাৰ্টীক আমি পৰাজিত কৰাৰ কাৰণে এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। ফণীভূষণ চৌধুৰী বা অগপৰ কোনো সাংগঠনিক ভিত্তি নাই আৰু বিশেষ পৰিস্থিতিও নাই, কাৰণ এছেম্বলিত ফণীভূষণ চৌধুৰীৰ যিটো ভূমিকা সকলোৱে দেখা পাইছে, মুখেৰে নামাতেই। কিন্তু কথাটো হৈছে তেওঁলোকৰ পিছত আছে বিজেপি। এই বিজেপি যিহেতু আছে, বিজেপিটো কেনেধৰণে দুৰ্নীতি কৰে আপোনালোকে ইলেক্ট্ৰল বণ্ডৰ জৰিয়তে গমেই পাইছে। 17 চনৰ পৰা এতিয়ালৈকে 1000 কোটিতকৈ বেছি টকা তেওঁলোকে সেই কোম্পানীবিলাকৰ পৰা লৈছে, যি কোম্পানীবিলাক ব্লেকলিষ্টেড কোম্পানী। আনকি গৌ মাংস বিক্ৰী কৰা কোম্পানীৰ পৰা টকা লৈছে বিজেপিয়ে, আজি পাকিস্তানৰ কোম্পানীৰ পৰা টকা লৈছে বিজেপিয়ে। এই সকলো কথা পোহৰলৈকে আহিছে। পৰ্বত প্ৰমাণ টকা আছে, সেই টকাৰে সিহঁতে নিৰ্বাচনক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰে। সেইকাৰণে বিজেপিৰ বিৰুদ্ধে যুঁজখন নকৰিলে অগপৰ বিৰুদ্ধে যুঁজ কৰা নাযাব। অগপৰ বিৰুদ্ধে যুঁজখন কৰিব লাগিব, বিজেপিৰ বিৰুদ্ধে যুঁজখন চলাই